এই মুহূৰ্তত জনাবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বোকাজানত বৃহৎ পৰিমাণৰ মৰ্ফিন জব্দ। লাহৰীজনত আৰক্ষীয়ে চলোৱা এক অভিযানত ৫ কিলোগ্ৰাম মৰ্ফিন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা মৰ্ফিন ৯টা পেকেটত ভাগ কৰা হৈছিল। আৰক্ষীয়ে সূত্ৰমতে জব্দ কৰা মৰ্ফিনৰ বজাৰ মূল্য ৫ কোটিতকৈ অধিক হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা মতে অভিযানত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোকজনক গুৱাহাটীৰ চুৰুল মিশ্ৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ ডিমাপুৰৰ প্ৰত্যয়ৰ পৰা গুৱাহাটীলৈ লৈ যোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অভিযানৰ ব্যৱহৃত বাহনখনো জব্দ কৰা হৈছে। AS01E 1273 নম্বৰৰ হুণ্ডাই i20 বাহনখনত সৰবৰাহ কৰা হৈছিল মৰ্ফিনখিনি। সুনীল মিশ্ৰ ক'ৰ পৰা আহিছিলে? মই ডিমাপুৰ পাটকাই। ক'ত গৈ আছিলে? মই গৈ আছিলো গুৱাহাটী। গুৱাহাটী গৈছিলে। অঁ। কি আনিছিলে আপুনি? মই গম নাপাওঁ এইটো কি আছিলে। কোনে পঠিয়াইছিলে আপোনাক? কোনে পঠিয়াইছিলে? মই নামটো গম নাপাওঁ মানুহজনৰ। মোকতো খালি দিলে ক'লে আপোনাক মিডিয়া নামত কিমান টকা বিচাৰিছিলে? আপোনাক কিমান দিম কৈছিলে? মোক 2 লাখ টকা কৈছিলে দিব। আপোনাক 2 লাখ টকা অফাৰ কৰিছিলে? হা। ক'ত নি দিব লাগে বুলি কৈছিলে? মোকতো গুৱাহাটীত দিবলৈ কৈছিলে। গুৱাহাটীত? ডিমাপুৰ ক'ৰ পৰা আনিছিলে? পাটকাই। আগতো আপুনি আনিছিলে নেকি এইবোৰ? নাই, এইটো প্ৰথমবাৰ। প্ৰথমবাৰ? গাড়ীখন যে আছিলে আপোনাৰ নিজৰ নে? অঁ, গাড়ীখন নিজৰ।